যি মহিলাসকলে এটা তীজ সমাৰোহ আয়োজন কৰিছিল তাত এগৰাকী নিৰ্দিষ্ট বক্তা হিচাপে আমাক আমন্ত্ৰণ জনাইছিল। অনুষ্ঠানটিত আহি সঁচাকৈ আমি নথৈ আনন্দিত হৈছোঁ। বিশেষ মন কৰিবলগীয়া কথা আছিল, কণ কণ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ প্ৰতিযোগিতা তেখেতসকলে যোৱাকালি ইয়াত পাতিছিল আৰু আমাৰ যিহেতু গোৰ্খা কমিউনিটিৰ গোৰ্খা সংস্কৃতিৰ বাৰ্তাবাহক ৰূপে আমি কিছুমান প্ৰতিযোগিতা বিভিন্ন মঞ্চত আজিকালি ৰখা হৈছে। যেনে আমি টপৰো বুলি কওঁ, পাতেৰে সাজি উলিওৱা হয় যিটো আমাৰ এটা সম্পদ, তাৰ প্ৰতিযোগিতা ৰখা হৈছিল। আৰু আমি যিটো পূজা পাৰ্বণত আমি চাকি জ্বলাওঁতে বাতিৰ প্ৰয়োগ কৰোঁ, সেইখিনি কলিতাৰ ইয়াত নিজে অন স্পট আমাৰ মহিলাসকলে বনাইছিল, সেইখিনিৰো প্ৰতিযোগিতা ৰখা হৈছিল। তাৰ লগতে বিবাহিতা মহিলাসকলৰ নৃত্য প্ৰতিযোগিতা ইয়াত অংশগ্ৰহণ কৰিছিল। বহু কেইগৰাকী ইয়াত একক নৃত্য আৰু দলীয় নৃত্য আমি চাব পাইছিলোঁ আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিসকলক দিনৰ আম সভাত তেখেতসকলে আমন্ত্ৰণ জনাইছিল। আৰু এটা কথা চাব গ'লে সমন্বয় এটা ইয়াত বাৰ্তা আমি দেখিব পাইছোঁ। সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত কেৱল গোৰ্খা কমিউনিটিৰ ইয়াত গোটেই জনসমাগম হোৱা নাছিল, বিভিন্ন সম্প্ৰদায়ৰ মানুহখিনিও ইয়াত উপস্থিত হোৱা দেখা গৈছিল। লগতে সাংস্কৃতিক কাৰ্যসূচীখিনি হাতত লোৱাৰ উপৰিও তেখেতসকলে কিন্তু আন আমাৰ সংস্কৃতিক সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত বহুখিনি ভূমিকা তেখেতসকলে ইয়াত কৰা দেখা পালোঁ। উদযাপিত হয় ছত্তীশগড়ত হয়, মধ্যপ্ৰদেশত হয়, উত্তৰ প্ৰদেশত হয়, বিহাৰত হয়, ছিকিমত হয়, দাৰ্জিলিঙত হয় আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই দিৱসটো উদযাপন কৰা হয়। আৰু এই দিৱসটো বিশেষভাৱে মহিলাসকলে উদযাপন কৰে আৰু ইয়াৰ বিশেষ তাৎপৰ্য এইটোৱে যে এই যিটো তীজ উৎসৱ, এই তীজ উৎসৱটো ভাদ্ৰ মাহৰ তৃতীয়া তিথিৰ দিনা এই দিৱসটো উদযাপন কৰা হয়। আৰু এই দিৱসত এটা বিশেষ তৃতীয়া তিথিৰ দিনা ব্ৰত এটা পালন কৰা হয় আৰু এই ব্ৰতৰ উদ্দেশ্য হ'ল যে নিজৰ পতিৰ যে দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰা হয়। ইয়াত কেৱল বিবাহিত মহিলাসকলেই যে এই উৎসৱ উদযাপন কৰে সেইটো নহয়, যিসকল কন্যা আছে, যিসকলৰ বিবাহ সম্পন্ন হোৱা নাই, তেওঁলোকে ভাল এজন পুৰুষ পতি হিচাপে পোৱাৰ কাৰণে তেওঁলোকে এই ব্ৰতটো পালন কৰা দেখা যায়। কাৰণ এই ব্ৰতটো পালনৰ এটা পৌৰাণিক তাৎপৰ্য আছে যে পৌৰাণিক কাহিনী অনুসৰি মহাদেৱী পাৰ্বতীয়ে শিৱক পতি হিচাপে বৰ পোৱাৰ কাৰণে দিনটো কেৱল মানে বতাহ খাই তেওঁ জল গ্ৰহণ কৰা নাই, অন্ন গ্ৰহণ কৰা নাই, গতিকে এইটো নিৰ্জলা ব্ৰত বুলি কোৱা হয়। গতিকে সেইটো ব্ৰত পালন কৰাৰ কাৰণে তেওঁ যিহেতু শিৱক পতি হিচাপে পাইছিল, গতিকে বিশ্বাস কৰা হয় যে কন্যাসকলেও যদি এই ব্ৰতটো পালন কৰে তেতিয়াহ'লে ভৱিষ্যত জীৱনত নিশ্চয় পাৰ্বতীয়ে যিদৰে এজন ভাল পুৰুষক পতি হিচাপে পাইছে, সেই কন্যাসকলে পাব বুলি এটা ধৰ্মীয় বিশ্বাস আছে।